তো চাম্পাৰ পৰা চাম্পা হয় মালিকৰ নামটো কি জয়ৰাম ৰবি দাস জয়ৰাম তেওঁ ক'ৰ হয় চাম্পাৰে হয় কিমান টন বালি আনিছে গাড়ীখন এতিয়া বৰ্তমান 23 আছে 23 হয় কাগজ আছে আছে হা আছে কাগজটো দেখাব পাৰিব হয় ক'ত কাগজ আছে ৰয়েলটি যিখন মানে আমাৰ অনিখাতাৰ পৰা আহে অনিখাতা যে হেৰি ফৰেষ্ট ৰেঞ্জাৰৰ পৰা এইখন কাগজ মোৰ লগত অলৰেডি পইচা দিব লাগে নেকি নালাগে নালাগে এইটো গাড়ীটো ওভাৰলোডিং আছে নিয়মৰকে বাহিৰত হ'ল আৰু আপোনাৰ দাদাটো অলৰেডি আৰু 23 টন কেনেকৈ হ'ব এইটো ওভাৰলোড আছে তো আছে এইটো এতিয়া মইতো ইমানকে ভালকে নাজানিম এতিয়া ধৰ চাম্পাত লোড হৈছে আৰু এলিণ্টিত আদাবাৰীত যাব আদাবাৰী কোনটো ধুবুৰী ডিষ্ট্ৰিক্ট ধুবুৰী অঁ ওভাৰলোড কিয় আনিছে মোৰতো ওভাৰলোডটো ইমান হেৰি নহয় 12 চাকা 24 এমৰ এই হেৰি গুডি আছে এটাই মানে যাওঁতে মালটো অলপ দাবি যায় এইটো কাৰণে অলপ বেছিকৈ লৈ আহিছে উপচি পৰিছে পুৰা ওভাৰলোড গমেই পায় নাই গম নাপায় নেকি মোৰতো ইমান হেৰি ওভাৰলোড নাই ছাৰ আচ্ছা এই গাড়ীটো আমাৰ এই চিতাকুৰি এৰিয়াত পাব্লিকে ধৰিছিলে গাড়ীটো এতিয়া আমি গাড়ীটো ধৰি পেলাই আমি চালান কৰিছিলে চালানটো অনলাইন আছে মোবাইলত দেখাইছে কিন্তু গাড়ীত যিটো ৱেইট আছে ইয়াত খাটা স্লিপ দেখাব পৰা নাই গতিকে এতিয়াতো ৰাতি হৈ গ'ল আমি গাড়ীটো আমাৰ অফিচত লৈ যাব এতিয়া ডিটি অফিচত কালি ৰাতিপুৱা আমি খাটাত লৈ গৈ পেলাই আমি গাড়ীটো খাটা কৰিম গাড়ীটো ওভাৰলোড আছে না আনলোড আছে তেতিয়া গম পাই যাব কালি আমি আপোনালোকক আমি দেখাই দিম আমি এইটো ধাৰণা কৰিছোঁ ওভাৰলোড হ'ব পাৰে কালি আমি একেলগে যাই পেলাই আমি খাটা কৰিম খাটাত লৈ যাম তেতিয়া গাড়ীটো ওভাৰলোড আছে আমি মানে একচুৱেল কিবাটো ৱেইটটো আমি পাই যাম এনেকৈ অভিযোগ কৰি আছে যে বহু মানে এইটো ৰ'দত ওভাৰলোড গাড়ী যাই থাকে বুলি কি ক'ব এটা দুইটাতো এনেকৈ হ'ব পাৰে কিন্তু আমি চেকিং কৰি আছোঁ এতিয়াতো আমি এইটো গাড়ীটো পাইছে এতিয়া আমি গাড়ীটো লৈ যাম এতিয়াতো ৰাতি হৈছে ৰাতিটো খাটাটো থাকিব পাৰে না কৰিব পাৰে সেইকাৰণে আমি আমাৰ অফিচৰ আগত লৈ যাম গাড়ীটো কালি আমি গাড়ীটো খাটা কৰি পেলাই আপোনাক দেখাই দিম ডাম্পাৰ চলাত কোনো ধৰণৰ মানে আপত্তি থাকিব নালাগে কাৰণ গাড়ীটো চলাম বুলিয়ে লয় বিজনেছ কৰিম বুলিয়ে লয় এতিয়া কথা হ'ল গাড়ী চলোৱাত এই এনেকৈ অভাৰলোড টানি পেলাই নিয়মৰ বাহিৰে যদি কোনোবা কাম কৰিছে তেতিয়াহে আপত্তি থাকে তো তাকে এতিয়া যদি এনেকৈ অভাৰলোড থকা গাড়ী কোনোবা যদি আমাৰ এইটো লক্ষ্য হোৱা নাই আপুনি যিটো কৈছে আমাৰ এইটো লক্ষ্যত অহা নাই যদি লক্ষ্যত আহে তেতিয়াহ'লে নিশ্চিত আৰু চফাৰ এইটোৰ বিষয়ে আমাৰ এনেকৈ কোনো মাফিয়া এনেকুৱা ধৰণৰ আমাৰ নলেজত নাই আমি নাজানো গতিকে এইটো চব কেতিয়াবা ক'ত যায় কোন সময়ত যায় সেইটো সেইকাৰণে কৈছোঁ মই ৰাইজৰ মানে এই আজি যেনেকুৱা ৰাইজে এতিয়া সহযোগ কৰিছে এনেকৈ হ'লে সেইবিলাক মানে ছল্ভ কৰাত ইজি হ'ব সেইটোৱে